Welcome back to all of you, my dear viewers. And in the previous class, we discussed about the definition of the HAP, definition of the cells, and who discovers the cells, and then cells theory, and then after we discuss about the size of the cells. So today's class, we started from the size of the cells. তো আজের ক্লাসটা আমার পরপরা স্টার্ট হয়, এতিয়া সাইজৰ পৰা স্টার্ট হ'ব। সাইজ মানে কি আমি সকলোৱে জানো, আকাৰ, হয় না নহয়? এতিয়া আকাৰটো কেনেকুৱা আছিল আমি লাষ্ট ক্লাছত অলপ চাইছিলো কি মোস্ট অফ এনিমেল সেলস, বেছি পৰিমাণ প্ৰাণী কোষটো কি হয় 1 পৰা 100 মাইক্ৰমিটাৰৰ ভিতৰতে সিহঁতৰ ৰেঞ্জটো হয়। আকৌ হিউম্যান সেলস যেটো আমাৰ মানৱ কোষ আছিল কিমান আছিল 20 to 30 মাইক্রোমিটারের ভিতৰত, হয় না নহয়? তো আজি আমি চাও ইন নেচার মানে প্রকৃতি, ইন নেচার প্রকৃতি, হয় না নহয়? আমাৰ এই প্ৰাকৃতিক কি হয় লার্জেস্ট সেলস মানে আটাইতকৈ ডাঙৰ সেল কোনটো? সেল মানে কি আমি নরমালি জানো এটা কোষ, হয় না নহয়? এই আটাইতকৈ ডাঙৰ কোষ কোনটো হয় এই আমাৰ প্ৰাকৃতিক, সেইটো হৈছে অস্ট্রিচ এক্স। কি নাম তাৰ? অস্ট্রিচ এগ, নাইবা আমি কি কব পারি এগ অফ অস্ট্রিচ। এটোৰ অসমীয়া মিনিংটো হৈছে উট পক্ষীৰ কণী। উট পক্ষী চিনি পাইছে চাগে সকলোৱে, হয় না নহয়? উট পক্ষীৰ কণী, সেইটো হৈছে আমাৰ লাৰ্জেস্ট সেলস ইন আৱাৰ নেচাৰ। আকৌ কি কৈছে স্মলেস্ট সেলস, একেবাৰে ক্ষুদ্ৰতম কোষটো কোন হয় নেচাৰত? সেইটোৰ নাম হৈছে আমাৰ মাইক্ৰোপ্লাজমা। কি নাম তাৰ? মাইক্ৰোপ্লাজমা। এতিয়া কথা হ'ল নেচাৰত কৰিলেও ঠিক আছে, আমি কি কৰি আছো হিউম্যান বডি, তেতিয়াহ'লে আমাৰ বডিৰ ভিতৰত ডাঙৰো আছে সৰুও আছে, চাব লাগে, হয় না নহয়? দেন ইন হিউম্যান বডি মানৱ শৰীৰত আটাইতকৈ সৰু কোষটো হৈছে আমাৰ স্পাম। স্পাম মানে কি শুক্ৰাণু, শুকিলে জানো, হয় না নহয়? শুক্ৰাণু, শুক্রাণু ই কি হয় আমাৰ স্মলেস্ট সেলস স্পেশালি প্রেজেন্স ইন আওয়ার মেল হিউম্যান বডি, মেল হিউম্যান আইডিয়া আহিব। দেন আফটার লার্জেস্ট সেলস আটাইতকৈ ডাঙৰ কোষ কোনটো আমাৰ দেহৰ ভিতৰত? সেইটো হৈছে আমাৰ অবাম। অবাম মানে হৈছে কি ডিম্বাণু। অবাম মানে কি ডিম্বাণু। এইটো ক'ত পোৱা যায়? এইটো হৈছে আমাৰ মেল, ফিমেলত পোৱা যাব অবামটো। আকৌ স্পামটো ক'ত পোৱা যাব? মেলত পোৱা যাব। বুজি পালে ইমানখিনি? তাৰপিছত আমাৰ কি ফ্লুইড, আমাৰ সেলৰ ভিতৰত ফ্লুইড পোৱা যায়। সেলত কি পোৱা যায়? ফ্লুইড পোৱা যায়। এতিয়া ফ্লুইড মানে কি জানিব লাগে, হয় না নহয়? ফ্লুইড মানে হৈছে তৰল পদাৰ্থ। কি পদাৰ্থ? তৰল পদাৰ্থ। এতিয়া কেনেকুৱা লাইক ওয়াটার লাইক পানীৰ নিচিনা দেখাটো, হয় না নহয়? ইয়াক আমি কেতিয়াবা কেতিয়াবা নাম শিকিম আৰু নাম আহিব মাজত মেট্ৰিক্স বুলি কম। কি নাম দিম ইয়াৰ? মেট্ৰিক্স বুলি কম। আন এটা ইংলিছ নাম হৈছে মেট্ৰিক্স। ফ্লুইডক কি বুলি কয়? মেট্ৰিক্স বুলিও কোৱা হয়। এতিয়া দুই ধৰণৰ ফ্লুইড আমাৰ কি শিকিম সেল চেপ্টাৰত শিকিম, সেলত পোৱা যাব। এতিয়া চাও দুটা হৈছে, এটা হৈছে ইন্ট্ৰাসেলুলার ফ্লুইড আৰু হৈছে এক্সট্ৰাসেলুলার ফ্লুইড। এতিয়া আমি স্ট্ৰাকচাৰত চাও, যেতিয়া এইটো আমাৰ সাপোজ নরমাল সেল স্ট্রাকচার। এতিয়া সেলৰ ভিতৰত যেটো তৰল পদাৰ্থ পোৱা যাব, তৰল পদাৰ্থ পোৱা যাব। সেলৰ ভিতৰ মানে কি ইন্ট্ৰা, হয় না নহয়? ইন্ট্ৰা মানে কি ভিতৰ, আভ্যন্তৰীণ। এতিয়া সেল, সেল মানে হৈছে ইয়াত কি লিখিম আমি সেলুলার। সেলৰ ভিতৰত কি পোৱা যায়? ফ্লুইড। তেতিয়াহ'লে আমি কি লিখিব পাৰি? ইন্ট্ৰাসেলুলার ফ্লুইড মানে কি কম ইয়াক? আইসিএফ। বুজি পালে? ইন্ট্ৰাসেলুলার ফ্লুইড। আকৌ যেটো আমাৰ বাহিৰত পোৱা যাব, সেলৰ বাহিৰত যেটো থাকিব, সেলৰ বাহিৰত যেটো তৰল পদাৰ্থ থাকিব তাক বুলি কোৱা হ'ব এক্সট্রা। এক্সট্রা মানে কি বাহ্যিক, এক্সটার্নাল, আৰু এইটো হৈছে আমাৰ ইন্টারনাল। তো এক্সট্রা সেলুলার ফ্লুইড এক্সিএফ এন্ড আইসিএফ। নরমালি আমি কেনেদৰে ডাইরেক্টলি বুজাই দিও এইটো স্ট্রাকচাৰত? ডাইরেক্টলি সেল ড্ৰ কৰিম, সেলৰ ভিতৰত লিখি দিম আইসিএফ আৰু বাহিৰত লিখি দিম এক্সিএফ। বুজি পাইছে ইমানখিনি? এক্সট্রা সেলুলার ফ্লুইড এন্ড ইন্ট্রাসেলুলার ফ্লুইড। সেলৰ ভিতৰত যেটো তৰল পদাৰ্থ থাকিব তাক কি বুলি কম? ইন্ট্রাসেলুলার ফ্লুইড। আকৌ সেলৰ বাহিৰত যেটো থাকিব তাক কি বুলি কোৱা হয়? এক্সট্রাসেলুলার ফ্লুইড। বুজি পালে ইমানখিনি? দেন আমাৰ লাস্ট টপিক টাইপস অফ দি সেলস। টাইপস অফ দি সেলস। এতিয়া সেলৰ প্ৰকাৰ, প্রকার কেই প্রকার সেল স্পেশালি, হয় না নহয়? নরমালি আমি ইয়াতে শিকিম কি এটা হচ্ছে প্রোকারিওটিক সেল আর এটা হচ্ছে আমার ইউক্যারিওটিক
সেল। এতিয়া আমি সকলোৱে নামটো চাগে ইংলিছৰ কাৰণে শুনা নাই কেতিয়াও, কিন্তু অসমীয়াত চাগে সকলোৱে অলপ অলপ শুনিছো আমি প্ৰিভিয়াছ ইয়াৰত, হয় না নহয়, হাই ছেকেণ্ডাৰী লেভেল। এইটোৰ নাম হৈছে প্ৰকোষ কেন্দ্ৰীয় কোষ। সকলোৱে নামিছে, হয় না নহয়, প্ৰকোষ কেন্দ্ৰীয় কোষ। আৰু এইটো হৈছে আমাৰ শংকু কেন্দ্ৰীয় কোষ। শংকু কেন্দ্ৰীয় কোষ অলপ হলে মনত পৰিছে চাগে। এইটো হৈছে আমাৰ প্ৰকাৰিওটিক সেল আৰু এটা হৈছে কি ইউকারিওটিক সেল। এইটো হৈছে আমাৰ সেলৰ প্ৰকাৰ। সো ফৰ ওয়ান্স এগেইন উই রিভাইজ ইট। সাইজ কিমান চালো? most of the animals 1 to 100 micrometer, and in our human body especially size of the cells is 20 to 30 micrometer. In the nature মানে প্রাকৃতিক, হ্যাঁ, the largest cells মানে আটাইতকৈ ডাঙৰ সেলটো হৈছে ostrich eggs মানে উটপক্ষীৰ কণী, and smallest cells মানে ক্ষুদ্রতম কোষটো হৈছে আমাৰ মাইক্ৰোপ্লাজমা। হয়, দেন আফটাৰ এতিয়া আমাৰ কি কৰিম, প্ৰাকৃতিক পৰিলে তো নহব, আমাৰ পৰি আছো জীৱদেহৰ ভিতৰত, হয় না নহয়, ভিতৰতটো আমাৰ কি হয়, সেইটো হৈছে হিউম্যান বডিত যেটো স্মলেষ্ট কোষ হয়, যেটো স্মলেষ্ট সেল, সেইটো হৈছে আমাৰ স্পাম। আটাইতকৈ ক্ষুদ্রতম কোষটো হৈছে শুক্ৰাণু। এতিয়া লাৰ্জেষ্ট সেলটো হৈছে ওভাম, যে আটাইতকৈ ডাঙৰ সেলটো হৈছে আমাৰ ডিম্বাণু। আকৌ কি চালো আমি, ফ্লুইড আৰু এটা নাম কি বুলি কম, ইয়াৰ মেট্ৰিক্স বুলিও কোৱাম, হয় না নহয়। ইয়াৰ একচুয়ালি অসমীয়াত আমি নৰ্মেলি কি কম, তৰল পদাৰ্থ, হয় না নহয়, বা জলীয় পদাৰ্থ। এইটো এনেকুৱা পানীৰ নিচিনা ফ্লুইড যেটো আমাৰ সেলত থাকিব, এটা কি থাকিব, সেলৰ ভিতৰত প্ৰেজেন্স থাকিব আৰু এটা সেলৰ বাহিৰত প্ৰেজেন্স থাকিব। যেটো সেলৰ ভিতৰত প্ৰেজেন্স থাকিব তাক কি কম আমি, ইন্ট্ৰাসেলুলাৰ ফ্লুইড, আইসিএফ বুলি কম। আকৌ কি বুলি কম, যেটো বাহিৰত প্ৰেজেন্স থাকিব, এক্সট্ৰা সেলুলাৰ ফ্লুইড। এতিয়া টাইপসটো চালো, প্ৰকাৰ, সেলৰ প্ৰকাৰ আমি কি জানো, এটা প্রকোষ কেন্দ্ৰীয় কোষ আর এটা হচ্ছে শংকু কেন্দ্রীয় কোষ, prokaryotic cell and eukaryotic cell. And in the next video we see the difference between the prokaryotic and eukaryotic cell, है ना।